শুরুতে যেদিকে নজর রাখবো, আজ ডিব্রুগড়ে দিনজোড়া কর্মসূচি রয়েছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার দেওঘড়িয়া গ্রামের মাঠে আত্মনির্ভর অসম অভিযান 2.0 চেক বিতরণ করেন মুখ্যমন্ত্রী। এরপরে দিন জয় চা বাগান, সেখানে খেলার মাঠে এক জনসভায় অংশগ্রহণ করেন তিনি। এই সভায় চা বাগান কর্মীদের আবেদনপত্র বিতরণ করেন মুখ্যমন্ত্রী। সেই ছবি আপনাদের সামনে তুলে ধরেছিলাম। মুখ্যমন্ত্রীর একেবারে সরাসরি দেখতে পাচ্ছেন সেই ছবি। দিনজোড়া কর্মসূচি মুখ্যমন্ত্রীর, ডিব্রুগড়ে দিনজোড়া কর্মসূচিতে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। কিন্তু বাগিচাৰ মালিকে এনঅ'চি দিয়া নাই। এতিয়াৰ পৰা ঘৰ আহিলে বাগিচাৰ মালিকৰ এনঅ'চি নালাগে, আমি নিজৰ মাটিত নিজে প্ৰধানমন্ত্ৰীৰ ঘৰ বনাব পাৰিম। মোৰ লক্ষ্য কি? মোৰ লক্ষ্য হ'ল যে আজি আমি এই যেতিয়া বাগিচাত মাটি আমাৰ নিজৰ হৈ যাব, ইয়াৰ পিছত মোৰ লক্ষ্য হ'ল প্ৰত্যেকটো ঘৰ জিঅ' টেগিং কৰা, আৰু ভগৱানে কৰিলে মাটি নহয়, ভগৱানে যদি কৰে অহাবাৰ আপোনালোকক মাটিৰ ওপৰত এটা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মই ঘৰো দিবৰ বাবে চেষ্টা কৰিম। অকল মাটি লাগিব নে ঘৰো লাগিব? অকল মাটি লাগিব নে ঘৰো লাগিব? মই আজি আপোনালোকক কথা দিছো, মাটিও দিম আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা এটা ঘৰো মই আপোনালোকক দিম, যাতে আপোনালোকে নিজৰ ঘৰ বনাব পাৰিব। যাৰ ঘৰ আছে পুৰণা হৈ গ'ল তেওঁলোকক ৰিপেয়াৰিঙৰ কাৰণে দিম, আৰু যাৰ ঘৰ নাই তাক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা এটা দিম। ভাল হ'বনে বেয়া হ'ব? বিজেপি চৰকাৰ আনিব লাগিব নে নালাগিব? বিজেপি চৰকাৰ হ'ব লাগিব নে নালাগিব? বিজেপি চৰকাৰ আহিব, মাটি পোৱাৰ কাম আৰম্ভ হ'ল। আৰু আজি মই দিনজয় চাহ বাগিচাত 800 চাহ বাগিচাৰ শ্ৰমিকে শুনি আছে। এটা ভিডিঅ'ত ৰেকৰ্ড কৰি ল'ব নেকি? তেতিয়া আৰু ভাল হ'ব। আজি আপোনালোকে 800 চাহ বাগিচাত ৰেকৰ্ড কৰি দিয়ক, হিমন্ত বিশ্ব শৰ্মাই বাগিচাৰ শ্ৰমিকক মাটিও দিব আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো সেই মাটিৰ ওপৰত দিব। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু ৰেকৰ্ড কৰি ল'ব, পিছত নিদিলে মোক শুনাই দিব যে মামা আপুনি দিনজয়ত কৈ গৈছিল নিদিলে বুলি। ঠিক আছে, এটিকলি দুটিপাত পাইছেনে নাই? আপোনালোকে পাইছেনে নাই? যিসকলে পোৱা নাই তেওঁলোকৰো নাম মই কালেক্ট কৰি আছো, তেওঁলোককো দিয়াৰ মই ব্যৱস্থা কৰিম। হ'ব? যি দুই এজনৰ নাম বাদ পৰিছে তেওঁলোককো দিম। এতিয়া আমাৰ লক্ষ্য হ'ল বাগিচাত আধাৰ কাৰ্ড হ'ব লাগে, সকলোৱে ৰেচন কাৰ্ড পাব লাগে, বিনামূলীয়া চাউল পাব লাগে। এতিয়া 100 টকা দালি চেনি নিমখ পাই আছে, ইলেকশ্যনৰ পিছত মই বিনামূলীয়া কৰি দিম, ফ্ৰীত পাই যাব দালি চেনি নিমখ। ভাল হ'বনে বেয়া হ'ব? লগত কি লাগিব আমাক? দালি চেনি নিমখৰ লগত কি লাগিব? মিঠাতেল লাগিব। 1 লিটাৰ লাগিব নে আধা লিটাৰ লাগিব? 1 লিটাৰ লাগিব। দালি 1 কেজি, চেনি 1 কেজি, নিমখ 1 কেজি, মিঠাতেল 1 লিটাৰ ফ্ৰী। বাগিচাৰ প্ৰতিজন শ্ৰমিকক 1250 টকা অৰুণোদয় পাবই, আৰু বাগিচাৰ শ্ৰমিকে মাটি আৰু ঘৰ 100% পাবই। আৰু আমি বাগিচাৰ কাৰণে কি কৰি আছো? এতিয়া বাগিচাৰ ল'ৰাই 3% চাকৰিত ৰিজাৰ্ভেশ্যন পায়। কিহত পায়? গ্ৰেড 3 আৰু গ্ৰেড 4। আৰু 15 দিনৰ ভিতৰত আমাৰ কেবিনেটত সিদ্ধান্ত হ'ব বাগিচাৰ ল'ৰা ছোৱালীয়ে
গেজেটেড পোষ্টতো 3% ৰিজাৰ্ভেশ্যন পাব। তাৰ মানে প্ৰত্যেক বছৰে বাগিচাৰ পৰা কি ওলাব? মেজিষ্ট্ৰেট আৰু ডিএছপি ওলাব, মেজিষ্ট্ৰেট আৰু ডিএছপি। শিক্ষক ওলালে, তৃতীয় শ্ৰেণী ওলালে, চতুৰ্থ ওলালে, পুলিচ ওলালে, এছআই ওলালে, কিন্তু পুলিচ আৰু এছআই ওলালে নহ'ব, চাহাবো ওলাব লাগিব বাগিচাৰ পৰা, মেজিষ্ট্ৰেটো ওলাব লাগিব। আজি যেনেকে আমাৰ ডিব্ৰুগড়ৰ ডিচি চাহ বাগিচাৰ মজদুৰৰ ঘৰৰ হয়, এজন হলে নহ'ব, আৰু 10 জন বেছিকৈ ওলাব লাগিব আমাৰ বাগিচাত। সেইকাৰণে এইবাৰ মই গেজেটেড পোষ্টতো মেজিষ্ট্ৰেট ডিএছপিটো 3% ৰিজাৰ্ভেশ্যন দিয়া আৰম্ভ কৰিম। এইটো 2 এদিনতে আমাৰ কেবিনেটত কমপ্লিট হ'বৰ কাৰণে গৈ আছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে মাত্ৰ মোক সহায় কৰিব, ফৰ্মখন ফিল-আপ কৰি নিদিব, মইতো কৰিব নোৱাৰিম। আকৌ ফৰ্মখনত নাম ভুল কৰি লিখি দিব, পট্টা ভুল কৰি আহিব, তেতিয়া আকৌ গণ্ডগোল হ'ব। গতিকে ধুনীয়াকৈ চিন্তা কৰি আজি আমি যিখন ফৰ্ম দিম আপোনালোকে বিলাব, লিখিব, আৰু মোক এটা সুবিধা দিয়ক, ইলেকশ্যনৰ আগতে মই যাতে কিছু পট্টা দিব পাৰোঁ। আপোনালোকে দেৰি কৰিলে মোৰো দেৰি হৈ যাব, আৰু ইলেকশ্যন কমিশ্যনে এবাৰ ইলেকশ্যন ডিক্লেয়াৰ কৰিলে আৰু মই দিব নোৱাৰিম। সেইকাৰণে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ আগতেই আমি যাতে পাট্টা দিব পাৰোঁ, আপোনালোকে মোক সহায় কৰি দিয়ক, হ'ব? ঝুমুৰ যেতিয়া গুৱাহাটীত গৈছিলে আপোনালোকে চাইছিলে না নাই টিভিত? কোনে কোনে টিভিত চাইছিলে হাত দাঙকচোন। অহা বছৰ যে মই ঝুমুৰ দিল্লীত লৈ যাম, তেতিয়া চাবনে নাচাব আপোনালোকে? চাবনে নাচাব? এতিয়া আমাৰ গুৱাহাটীৰ ৰাইজে ঝুমুৰ দেখিলে, অহা বছৰ মোৰ টাৰ্গেট আছে, ছোৱালী বহি আছে, অহাবাৰ মোৰ টাৰ্গেট আছে দিল্লীত লৈ গৈ ঝুমুৰ নাচ। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব? ঠিক আছে। এতিয়া সকলোকে এটাই অনুৰোধ কৰিম, জগন্নাথ হল হৈ গ'ল, আমাৰ বাগিচাৰ মহিলা গৰ্ভৱতী হলে 15,000 টকা, আমাৰ বাগিচাৰ ল'ৰা ছোৱালী চৰকাৰী চাকৰি, চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ, এই গোটেইবিলাক কামৰ লগত আজি আমাৰ লিষ্টত কি যোগ হ'ল? মাটি আৰু ঘৰ। আগতে আমি ইয়াত কি বিলাব আহিছিলোঁ? মাটি বিলাব আহিছিলোঁ। আপোনালোকক দেখি আজি মই মাটি আৰু ঘৰ কৰি দিলোঁ, 2টা। গতিকে আজিৰ পৰা আমাৰ নতুন দায়িত্ব হ'ব, বাগিচাৰ শ্ৰমিকক অকল মাটি দিয়াই নহয়, যাৰ ঘৰ আছে তাক ঘৰ ধুনীয়া কৰিবৰ কাৰণে 1-1 লাখ টকা। কেনেকুৱা হ'ব? কিমান টকাকৈ দিম ঘৰ ৰিপেয়াৰিং কৰিব, ধুনীয়া কৰিবৰ কাৰণে? আৰে মনত থাকিব লাগিব, নহ'লে মোক পিছত সুধিব নোৱাৰিব নহয়। কিমান কৰি দিম ঘৰ ৰিপেয়াৰিং কৰাৰ কাৰণে? কিন্তু টকা ৰিপেয়াৰিঙতে খৰচ হ'ব লাগিব, ৰিপেয়াৰিং হ'ব লাগিব আৰু ৰুম বনাব লাগিব, বাইক কিনিব নোৱাৰিব, স্কুটি কিনিব নোৱাৰিব, হ'ব? ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে 1 লাখ আৰু নতুন ঘৰ বনাবৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 1,60,000। হ'ব? পাক্কা হৈ গ'ল আজি? পাক্কা হৈ গ'ল? ঠিক আছে। এইবোৰ কাম মই কেনেকৈ কৰিব পাৰিম? এটাতো বিজেপি চৰকাৰ লাগিবই, লগত কাক লাগিব? নৰেন্দ্ৰ মোদীক লাগিব, হয় নে নহয়? নৰেন্দ্ৰ মোদীয়ে কি কাম কৰিছিল আপোনালোকে জানেনে? নহয়, আপোনালোকে যি চাহ বনায়, নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ৰেল ষ্টেচনত চাহ বিক্ৰী কৰিছিলে। ইয়াৰ পৰা চাহ বনাই আপোনালোকে পঠাই, আৰু মোদীয়ে সৰু থাকোঁতে ৰেল ষ্টেচনত চাহ বনাই মানুহক খুৱাইছিলে। সেইকাৰণে মোদীজীয়ে মোক সদায় কয় যে অসমৰ চাহ মই গুজৰাট ৰেল ষ্টেচনত বিক্ৰী কৰিছিলোঁ, গতিকে
তই অসমৰ টি গাৰ্ডেন লেবাৰৰ কাৰণে যিমান পাৰ সিমান কৰিবি আৰু সেইকাৰণে মই মোদীজীক সুধিছিলোঁ যে মোদীজী মাটিটো মই দিব পাৰিম ঘৰ দিয়াটো মোৰ পইচা নাই তেতিয়া মোদীজীয়ে কৈছিল কৈ দিবি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা মই দি আছোঁ বুলি সেইকাৰণে আজি আমি এই দিনজয় বাগিচা আৰু 800 চাহ বাগিচা আৰু অসমৰ 40 লাখ চাহ বাগিচাৰ হৈ আমি সকলোৱে মোদীজীক ধন্যবাদ জনাম এটা ডাঙৰ হাত চাপৰিৰে নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ ভগৱানে কৰক আৰু 20 দিন 25 দিন পিছত আমি যাতে বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা দিব পাৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব এই যাত্ৰাত যাতে আমি সফল হওঁ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ স্যার আপনার উপস্থিতিয়ে আগলেও আমাক অনুপ্রাণিত কৰিব এতিয়া আমি আগবাঢ়িছোঁ চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ বাবে প্ৰস্তাৱিত ভূমি বন্দবস্তিৰ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰদান কাৰ্যসূচীলৈ পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ দিনজয় চাহ বাগিচাৰ শ্ৰী ৰমেশ মালা